আজি কেপ্টেইন জিন্তু গগৈৰ মৃত্যু দিৱস। বীৰ শ্বহীদগৰাকীৰ মৃত্যুৰ দিনটোত এগছি বন্তি প্ৰজ্বলনৰ আহৰি নাপালে প্ৰশাসনে। মাত্ৰ 30 মিটাৰ দূৰত্বত অৱস্থিত খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়। শ্বহীদগৰাকীৰ মৃত্যু দিৱস আয়োজন কৰাটো দূৰৰেই কথা, সমাধিস্থলীলৈও যাবলৈ আহৰি নাই প্ৰশাসনৰ। শ্বহীদৰ নামত থকা পথৰ পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ আছুৰ। বীৰ চক্ৰগৰাকীৰ নামত উৎসৰ্গিত পথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ। কেপ্টেইন জিন্তু গগৈৰ প্ৰতি প্ৰশাসনৰ চৰম অৱহেলাক গৰিহণা আছুৰ। প্ৰশাসনৰ বিপৰীতে দল সংগঠন পৰিয়ালে জনালে শ্ৰদ্ধাঞ্জলি। আজি আপোনালোক সকলোৱে জানে যে কেপ্টেইন জিন্তু গগৈৰ আজি 27 সংখ্যক মৃত্যু দিৱস। এই মৃত্যু দিৱসত আমি বাদলিপাৰা আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ নামত থকা পথটিৰ মেৰামতি দাবীত আমি আজি প্ৰতিবাদী কাৰ্যসূচীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। আৰু আমি এটা দুখৰ বিষয়, আজি শ্বহীদ দিৱসৰ দিনা কোনো চৰকাৰী বিষয়া কৰ্মচাৰী তথা কাষতে থকা চক্ৰ বিষয়া কাৰ্যালয়ৰ কোনো এগৰাকী কৰ্মচাৰীক আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি চৰকাৰখনৰ আহৰি নথকা কথাটোত আমি অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। আৰু লগতে সেই তেখেতৰ নামত থকা পথটিৰ যেন মেৰামতি দাবীত আজি এই শ্বহীদ দিৱসৰ দিনা আমি যে এই কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে। আচলতে আমি বাদলিপাৰা আঞ্চলিক ছাত্ৰ সন্থা চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আৰু লগতে আমি পথটি খুব খৰতকীয়াভাৱে এমাহৰ ভিতৰত আমি নিৰ্মাণ কৰিবলৈ আমি গড়কাপ্তানি বিভাগক আমি দাবী জনাইছোঁ। যদি তেওঁলোকে এই মেৰামতিটো খুব খৰতকীয়া নকৰে, আমি আগন্তুক দিনত প্ৰতিবাদী কাৰ্যসূচী ইয়াতকৈ জংগী কৰিবলৈ আমি কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ খুমটাই অঞ্চলৰ সুযোগ্য সন্তান কেপ্টেইন জিন্তু গগৈৰ আজি